বহিৰাজ্যত পুনৰ সন্ধানহীন টিংখাঙৰ এজন যুৱক কৰ্মৰ সন্ধানত বহিৰাজ্যলৈ গৈ অসমৰ যুৱক সন্ধানহীন হোৱা ঘটনা এতিয়া নিত্য নৈমিত্তিক ঘটনালৈ পৰিণত হৈছে। ইজনৰ পিছত সিজন অসমৰ যুৱক বহিৰাজ্যত নিৰুদ্দেশ হ'বলৈ ধৰিছে। পুনৰ টিংখাঙৰ এজন ব্যক্তি ৰহস্যজনকভাৱে নিৰুদ্দেশ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে টিংখাঙৰ শিমলুগুৰি গাঁৱত। প্ৰায় 13 বছৰ পূৰ্বে কৰ্মৰ সন্ধানত বহিৰাজ্যলৈ কেৰেলাৰ কাঞ্জাৰাপালিত কৰ্মৰত হৈ আছিল টিংখাঙৰ শিমলুগুৰি গাঁৱৰ দিগন্ত খনিকৰ নামৰ লোকজন। 2 বছৰৰ আগতে শেষবাৰৰ বাবে ঘৰলৈ আহিছিল দিগন্ত খনিকৰ। কিন্তু যোৱা 28 ডিচেম্বৰৰ পৰা ৰহস্যজনকভাৱে দিগন্ত খনিকৰ নামৰ লোকজন সন্ধানহীন হৈ আছে। কৰ্মস্থলীত একেলগতে থকা বন্ধুৱে ফোনযোগে দিগন্তৰ সন্ধানহীনৰ ঘটনাৰ সন্দৰ্ভত পৰিয়ালৰ লোকক অৱগত কৰাত পৰিয়ালটোৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। দেওবাৰে সন্ধিয়া শেষৰবাৰৰ বাবে পত্নীৰ সৈতে কথা পাতিছিল দিগন্তই। তাৰ পিছৰ পৰাই সন্ধানহীন হৈ আছে বুলি জানিবলৈ দিয়ে দিগন্ত খনিকৰৰ পত্নী তথা পৰিয়ালৰ লোকে। দিগন্ত খনিকৰ তেখেত 12 বছৰমান হ'ল তাত কেৰেলাত কাম কৰি থকা। দেওবাৰ দিনাখন 7টামান বজাৰ পৰা নাই গৈছে, 7:30 নে 7টা বজাৰ পৰা বুলি কৈছিলে লগৰ ল'ৰাকেইটা। মোলৈ ফোন কৰিছিলে। তাৰপৰা সিহঁতি মোক সোমবাৰে দিনৰ 1টা বজাত মোক খবৰ দিছে লগৰ ল'ৰাটোৱে। খুৰী তাই যে ৰুমত নাই, ঘৰলৈ ফোন কৰিছিলে নেকি? মই আকৌ তেতিয়া ক'লো যে মই আনকালৈ সি কামলৈ যাব, মই খকা খন্দা হ'লে ফোন নকৰে, আজি মোলৈ ফোন নাই কোৱাচোন বুলি ক'লো। মোক কালিৰ পৰা যোৱা মানুহটো অহাই নাই গৈ ক'লে। তেতিয়া মই টাউনলৈ ফানৰ পৰা আহোঁগৈ বুলি কৈছিলে আৰু মোক এতিয়া পত্নী আৰু 17 বছৰীয়া পুত্ৰই পিতৃ দিগন্ত খনিকৰ ঘৰলৈ ঘূৰি অহালৈ গভীৰ অপেক্ষাত বাট চাই আছে। উল্লেখ্য যে কেৰেলাৰ কাঞ্জাৰাপালিত এটা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰিছিল দিগন্ত খনিকৰে। ইতিমধ্যে পৰিয়ালৰ লোকে দিগন্তৰ সন্ধানহীন সন্দৰ্ভত টিংখাং আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। যদি কোনো ব্যক্তিয়ে দিগন্ত খনিকৰৰ সন্ধান পায় তেন্তে 9613472359 অথবা 9101598900 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে। আমাৰ দাদা হয় দিগন্ত খনিকৰ, টপকো ইণ্টাৰনেশ্যনেল কেৰেলাত কৰ্মৰত আছিলে প্ৰায় 13-14 বছৰমান। কিন্তু 29 তাৰিখে পত্নীক জনোৱা মতে প্ৰায় 9টামান বজাত ফোন কৰি যে টাউনৰ ফালে ওলাই যাওঁ বুলি তেখেতে জনাইছিলে। তাৰ পিছৰ পৰা তেখেতৰ মোবাইল ফোনটোৰ আমাৰ কোনো যোগাযোগ হোৱা নাই আৰু তেখেতক আমাৰ কোনো পোৱা নাই, খা খবৰ কৰি আছে। তেখেত এতিয়া সন্ধানহীন হৈ আছে। যদি কোনো সদাশয় ব্যক্তিয়ে আপোনালোকৰ মাধ্যমেৰে আমি জনাইছোঁ দেখে, আপোনালোকে আমাৰ লগত যোগাযোগ কৰে যে আমি ফোন নাম্বাৰটো কৈ দিছোঁ 9613472359। আপোনালোকক বিনম্বৰে অনুৰোধ জনাইছোঁ যাতে আপোনালোকে আমাৰ এই দাদাক যদি ক'ৰবাত দেখে আপোনালোকে আমাৰ এই নাম্বাৰটোত যোগাযোগ কৰে যেন। প্ৰায় 2 বছৰ আগত তেখেত আহিছিল, তাৰ পিছৰ পৰা তেওঁ অহা নাই। আমাৰ ফোনযোগে কথা পতা হৈছিল, কিন্তু সিহঁতি বিচাৰ খোচাৰ কৰিছে, তাত পোৱা নাই। আমি লোকেল থানাত, আমাৰ টিংখাং লোকেল থানাত আমি এজাহাৰ দিছোঁ আৰু লগতে তেখেতৰ যিটো কোম্পানীত থাকে, কোম্পানী আমি মালিকৰ লগত কথা পাতিছোঁ। তেখেতলোকে তাৰ লোকেল কাঞ্জিৰাপালি পুলিচ ষ্টেচনত এজাহাৰ দিয়াৰ কথা অৱগত কৰিছে। পৰিয়ালত তেখেতৰ পত্নী আৰু 17 বছৰ ল'ৰা সন্তান এটা আছে। তেখেতে এবাৰ মেট্ৰিক পৰীক্ষা দিব। তেওঁ আছিলে কাঞ্জাৰপালি বুলি কয়, জিলা পৰিছে কটেম। তাৰপৰা মই লগতে কাম কৰিছিলোঁ। আমি 2 বছৰৰ আগত একেলগত গৈছিলোঁ। মই 4 মাহমান হ'ল আহি দিলোঁ। অহাৰ পিছত তেখেত আজি 4 দিন হৈছে পোৱা নাই। প্ৰায় দেওবাৰে 7টামান বজাত ওলাই গৈছিলে। ওচৰৰ টাউনতে কাঞ্জাৰপালি বুলি কয়, তাত গৈছিলে। দেওবাৰে হৈছিলে, দেওবাৰে কথা পাতিছিলে। তাৰপিছত তেখেতৰ মোবাইলটো পোৱা গ'ল, থানাত আছে এতিয়া। আমি অকল মোবাইলটোহে পাইছোঁ, মানুহটো কিন্তু একো মুহূৰ্ত পোৱা নাই। মোবাইলটো সেই বাৰখনত পোৱা গৈছে। মই বাৰখনৰ নামটো নাজানো, পিছে
মানে এতিয়া কোনোবাই ধৰিয়ে থৈছে নে কিয়ে নে এতিয়ালৈকে আমিও ক'ব পৰা নাই। মই এতিয়া প্ৰথমৰ পৰা আছোঁ, তেখেতৰ যদি 14 বছৰ হৈছে, মোৰো 14 বছৰে হৈছে, এতিয়ালৈকে আমাৰ কোনো সংঘাত নাই। ব্যুৰো ৰিপৰ্ট, অসম টুডে।